নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকক কন্যা ৰাশিৰ জাতক জাতিকাৰ ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024 এই বৰ্ষটো কেনেকুৱা ফলাফল লাভ কৰিব আদিৰ পৰা অন্তলৈ জনাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। কন্যা ৰাশিৰ আধ্যক্ষ হৈছে প আৰু মধ্যমীয়া থ। কন্যা ৰাশিৰ অধিপতি হৈছে বুধ। কন্যা ৰাশি স্ত্ৰী কাৰক। এই ৰাশিৰ জাতক জাতিকা আনন্দ প্ৰিয় হয়, শিল্প কলাত নিপুণ হয়, সদালাপী, মেধাৱী, নৃত্যগীত প্ৰিয়, বিনয়ী, আত্মনিৰ্ভৰশীল, ত্যাগী, বিদ্বান, ধৈৰ্যশালী আৰু চিন্তাশীল ব্যক্তি হয়। কন্যা ৰাশিৰ জাতক জাতিকা নিজৰ বুদ্ধিৰ ফলত জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকা সকলোৰে লগত মিলা প্ৰীতিৰে সৎভাৱেৰে থাকিবলৈ বিচাৰে। এই ৰাশিৰ জাতক জাতিকা শিক্ষক, লেখক, স্বাস্থ্য বিভাগ, ব্যৱসায়, সাংবাদিক আদি কামত সুখ্যাতি অৰ্জন কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ গেষ্ট্ৰিক, বিষভয়, চকুৰ ৰোগ, ৰক্তচাপ, পাকস্থলীৰ ৰোগ, অৰ্শ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। কন্যা ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ ৰত্ন হৈছে গোমেট আৰু পান্না। শুভ ধাতু হৈছে সোণ আৰু সীসা। শুভ মূল বৃহদ্বাৰক আৰু শ্বেত চন্দন। শুভ দিশ হৈছে উত্তৰ দিশ। শুভ সংখ্যা 2 আৰু 5। বছৰৰ আৰম্ভণিতেই নানা ৰোগ, হীনমান্যতা, অশান্তি হ'ব পাৰে। জেঠ মাহৰ পৰা অশুভ দোষ কিছু কমিব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। শুভ কৰ্ম, সন্মান, কৰ্মলাভ আদি হ'ব পাৰে। কাতি মাহৰ পৰা বছৰৰ শেষলৈকে কিছু অশুভ বৃদ্ধি পাব। কন্যা ৰাশিৰ জাতক জাতিকাৰ আয় 11 গুণ, ব্যয় 1 গুণ, স্থিতি 10 গুণ। ধৰ্ম 1, অধৰ্ম 5, সুখ 4, দুখ 6, ধৈৰ্য 7, উন্মত্ত 1, নিদ্ৰা 0, জাগ্ৰত 3, সুশীল 2, কুৰূপ 4। অশুভ দোষ খণ্ডনৰ বাবে প্ৰতিকাৰ দিয়া হ'ল। গ্ৰহ পূজা কৰা ভাল। শনি, ৰাহু আৰু বুধ গ্ৰহৰ বাবে গ্ৰহ পূজা কৰিব। ৰত্ন ধাৰণ কৰিব শনি, ৰাহু আৰু বুধ গ্ৰহৰ। শনিৰ বাবে নীলম, ৰাহুৰ বাবে গোমেট আৰু বুধৰ বাবে পান্না পৰিধান কৰিব। সকলোকে ভগৱানে কুশলে ৰাখক। ধন্যবাদ।